নমস্কাৰ ২ নম্বৰ ক্লাছ আৰু ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট MCQ আমি কৰি আছো বিভিন্ন এক্সামৰ PYQৰ পৰা কুৱেশ্যনবোৰ লৈ আহিছো আৰু ইমানে বেছি ইম্পৰ্টেণ্ট ক্লাছটো কৰাৰ পাছত আপোনালোকে গম পাব আৰু যিসকলে আমাৰ ক্লাছ KSGS আসামত কমপ্লিট চাইছে প্ৰথমৰ পৰা চাই আছে তেওঁলোকৰ কাৰণে বহুত ইজি হ'ব কুৱেশ্যনবোৰ আৰু ভালদৰে বুজি পাব আৰু যিসকলে চোৱা নাই তেওঁলোকেও চিন্তা কৰিব নালাগে ভালদৰে বস্তুবোৰ বুজাই দিয়া হ'ব ঠিক আছে গতিকে এই সিৰিজটো আসাম জিঅ'গ্ৰাফী আসাম এন এইচ পিউপিল বা আসাম স্পেচিয়েল যিটো পাৰ্ট আছে সকলো এক্সামৰ কাৰণে অসমত বহি আপোনালোকে যি এক্সামে নিদিয়ক কিয় সকলোতে কামত আহিব আৰু ভালদৰে ইয়াত কমপ্লিট পঢ়োৱা হৈ গৈ আছে আজি আমি প্ৰথম কুৱেশ্যনটো ল'ব ওলাইছো অসমীয়া গহনাৰ ওপৰত ঠিক আছে প্ৰথমে কুৱেশ্যনটো চাই লওক ইয়াত কুৱেশ্যনটো কি দিছে যে মেটছ দ্য ফলোয়িং পেয়াৰ্স অফ ট্ৰেডিশ্যনেল জুৱেলাৰী অফ আসাম এজ গিভেন বিলো একদম গুৰুত্বপূৰ্ণ বস্তু ইয়াৰ পৰা আহিব ঠিক আছে মন কৰিব অসমীয়াত যদিও মই ট্ৰেন্সলেট কৰি দিয়া নাই অসমীয়াত আছে আৰু মই অসমীয়াত কৈ যাম শুনি যাব সময় কম আছে এতিয়া যদি মই ট্ৰেন্সলেট কৰিব যাওঁ ন বহুত সময় যাব আপোনালোকৰ লোকচান হ'ব ওকে তো অলপমান এডজাষ্ট কৰিবলৈ ট্ৰাই কৰক ইয়াত দি আছে থুৰীয়া দুগদুগী গামখাৰু গলপাতা আৰু এইফালে নেকলেছ হয়নে কোনটো বেংগল হয় কোনটো চকাৰ নেকলেছ হয় কোনটো এয়াৰ ৰিংছ হয় মিলাব দিছে আপোনালোকে নিশ্চয় জানে আমাৰ যিবোৰ অসমীয়া গহনা আছে যাক আমি কি কওঁ কেঁচা সোণ ঠিক আছে Assamese jewelry, it is generally made of gold term as কেঁচা সোণ or raw gold সকলোৱে জানে ইয়াত মন কৰিব ঠিক আছে এয়াৰ ৰিংছ বা কাণফুলি কাণফুলি বিভিন্ন প্ৰকাৰৰ অসমীয়া কাণফুলিবোৰৰ নাম কি হৈছে আপোনাৰ লুকাপাৰু কেৰু থুৰীয়া ঠিক আছে মনত ৰাখি থৈ দিব ইয়াৰ পৰা দি দিব পাৰে যিকোনো এটা বস্তু উঠাই দিব পাৰে জাংফাই লং কেৰু সোণা অৰ মাকৰি এইকেইটা কি হৈছে আপোনাৰ এয়াৰ ৰিংছ বা কাণফুলি আৰু যদি চাই নেকলেছ ঠিক আছে নেকলেছ গলপাতা ঠিক আছে হাতখৰি জোনবিৰি ঢোলবিৰি নাম শুনিছে আপোনালোকে সেইবোৰ কি হয় নেকলেছ হয় ঠিক আছে জোনবিৰি ঢোলবিৰি ইয়াতে এইটো ঢোলবিৰি দেখিছে এইটো গামখাৰু ইয়াতে মই কালি যদি পাৰোঁ মই অলপমান পিকচাৰ এড কৰিবলৈ ট্ৰাই কৰিম বা কিছুমান এক্সপ'ত যদি আপোনালোকে যায় তাত দেখিবলৈ পাব মই তাৰ পৰা এটা ফটো লৈছিলোঁ ঠিক আছে এইটো নহয় বাৰু এইটো মই কপি কৰি লৈছোঁ তাৰ পৰা কিছুমান ফটো আনিছোঁ মই আপোনালোকক দেখুৱাই দিম আৰু তেনেকৈ আপোনাৰ মুকুতামণি তাৰপিছত আপোনাৰ পলমণি ঠিক আছে যিসকল ফিমেলছে চাই আছে বা মহিলা যিসকলে চাই আছে বা যিসকলে ছোৱালীয়ে চাই আছে তেওঁলোকে নিশ্চয় ভালদৰে জানিব আৰু লগতে যদি চাই ৰিংছ ন আঙুঠি আঙুঠি যদি চাই চেন পতা ঠিক আছে হৰি চেনকোৱা অ'কে জেঠিনী জিয়া বাঁহৰ পাতা এণ্ড আদাৰ্ছ এইখিনি মনত ৰাখিব এইখিনি হৈছে আপোনাৰ কি য়েছ আঙুঠি কাণফুলিৰ ভিতৰত কাণফুলি মনত ৰাখিব এই গোটেইকেইটা নাম মনত ৰাখিব এইখিনি কি হয় কাণফুলি হয় এইখিনি নেকলেছ হয় গলপাতা ঢোলবিৰি জোনবিৰি দুগিৰি ঠিক আছে তাৰপিছত মুকুতামণি এতিয়া এই বস্তুখিনি যদি বুজি পালে ইয়াতে এই কুৱেশ্যনটো কৰিব পাৰিব থুৰীয়া থুৰীয়া কি হয় আমি মাত্ৰ পৰা আহিছিলোঁ এয়াৰ ৰিংছ ঠিক আছে চ' থুৰীয়া এয়াৰ ৰিংছ মানে এৰ লগত ফ'ৰ কাণফুলি দুগদুগী আমি পাই এতিয়া চাওক এটা বস্তু মন কৰিব গামখাৰু গামখাৰু কি আছিলে ঠিক বেংগল দেখিছে নাই গামখাৰু এইটো গামখাৰু ঠিক বেংগল ঠিক আছে অসমীয়াত খাৰু হয় নাই ডাঠ খাৰু এটা মন কৰিব যে গলপাতা আৰু দুগদুগী গলপাতাটো কি হয় জানেনে মেইনলি বহল হয় আৰু এইটো গলত পুৰা লাগি থাকে হয়নে তো এইটো সেইকাৰণে আপোনাৰ হ'ব চকাৰ নেকলেছ আৰু আপোনাৰ দুগদুগীটো কি হয় নেকলেছ হয় ইয়াত আমি পাই আহিছোঁ হয় নাই নেকলেছ কোনবোৰ হয় গলপাতা সাতচৰি জোনবিৰি বীণা গেজেৰা ঢোলবিৰি দুগদুগী এইবোৰ কি হয় নেকলেছ হয় এইটো ঢোলবিৰি ঠিক আছে এইটো নেকলেছ হয় কিন্তু ইয়াতে এটা বস্তু টুইষ্ট লগাই দিছে অলপমান সৰু সৰু লাগিবই গলপাতাটো নেকলেছ হয় দুগদুগীটো নেকলেছ হয় কিন্তু গলপাতাটো যদি আপুনি ভালদৰে মন কৰে মই ক্ষমা কৰিব মই ফটোটো এড কৰিব পাহৰিলোঁ এইটো এনেকৈ ডিঙিৰ শ্বেপত বা লাগি থাকে বাট এইটো অলপমান নেকলেছ যদি চাই কি হয় অলপমান সৰু হয় ইমান থিন হয় আৰু বস্তুটো অলপমান ওলমিও থাকে ঠিক আছে গতিকে ইয়াৰ পৰা আমি এনচাৰটো কি পালোঁ এৰ লগত ফ'ৰ য়েছ এ4 এটাই আছে চাওক এ4 এটাই আছে যদি এটা বস্তু জানে আপোনালোকে গম পাই যাব B1 এটা জানিলেও আপোনালোকে কৰিব পাৰিব B1 C2 D3 গল D3 ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন আমি লওঁ ইয়াত দিছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কৈছে যে ডং ইজ এ ট্ৰেডিশ্যনেল ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম প্ৰেক্টিচ ইন ছাম ৰুৰেল এৰিয়া ইন আছাম ঠিক আছে এই ডং যিটো ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম যে কোন ঠাইত অসমৰ কোন ঠাইত এই ছিষ্টেমটো ইৰিগেশ্যন ছিষ্টেমটো ইউজ কৰা হয় আপোনালোকে দেখিছে এনেকুৱা ডং ছিষ্টেম এনেকৈ নদীৰ পৰা পথাৰলৈ পানী লৈ যোৱা হয় এই ছিষ্টেমটো কোৱা হয় ডং আৰু মেইনলি যিবোৰ বড়ো কমিউনিটি আছে তেওঁলোকে এই ছিষ্টেমটো বা এই প্ৰক্ৰিয়াটো তেওঁলোকে ইউজ কৰে তো কুৱেশ্যনটো এইটোৱে সুধিছে যে ডং ইজ এ ট্ৰেডিশ্যনেল ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম প্ৰেক্টিচ ইন ছাম ৰুৰেল এৰিয়া ইন আছাম হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ প্ৰাইমেৰিলি প্ৰেক্টিচ দ্য ডং ইৰিগেশ্যন ছিষ্টেম ইন আছাম এইটো হ'ব বড়োসকলে ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট হয়
ঠিক আছে যদিও অসমীয়াত লিখা নাই মই অসমীয়াতে কৈ গৈ আছো আৰু আপোনালোকে পাৰিব এইটো আমি অলপ পিছত আহিম যেটো আপোনালোকক ঠিক আছে মই এতিয়াই কৰি দিওঁ কাৰণ যেটো পিডিএফ মই দিছিলো যিসকলে পাৰচেজ কৰিছে তাত থকা গোটেইখিনি চাব যি 24টা পেজ আছে ন বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা বহুত মাৰ্কছ পাব ইয়াত চাওক বেলেগ নাজানিলেও এটা জানে উমানন্দ টেম্পল আমি ক'ত আছে ভস্মাচল ঠিক আছে ইয়াতে কৈছে যে প্লেচ মন্দিৰ কেইটা আৰু কোনটো হিল লগত আছে কমন কুৱেশ্যন হয় উমানন্দ ক'ত আছে ভস্মাচল C1 চাওক C1 দুটাতে আছে ন গতিকে লগে লগে এই দুটা কাটিয়ে দিয়ক আপোনাৰ অপশ্যন আৰু সহজ হৈ গ'ল ঠিক আছে C1 তাৰপাছত যদি আপোনালোকে চাই ক'ত গ'ল বৈশিষ্ট্য টেম্পল আপোনালোকে জানে ক'ত আছে সন্ধ্যাচল D3 C1 D3 চাওক C1 D3 অ'কে এতিয়া আপোনালোকে এলিমিনেট কৰিব নোৱাৰে অলপমান টুইষ্ট লগাই দিলে ঠিক আছে অ'কে তাৰপিছত যদি চাই আমি গম পাই গ'লো C1 D3 ইয়াৰ ভিতৰতে হ'ব ভীমশংকৰ জ্যোতিৰ্লিংগ আৰু পুৱামক্কা পজ কৰি ফালে এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰক যদি আপোনালোকক মই দিয়া বস্তুখিনি ভালদৰে পঢ়িছে তেনেহ'লে ইয়াত একো সমস্যা নহয় ঠিক আছে গতিকে মই এই দুটা ক'লো মই 20 মিনিটত ভিডিঅ'টো শেষ কৰোঁ মানে আপোনালোকে এবাৰ পিডিএফটো চাই ৰিভাইজ কৰি এইটো কৰিবলৈ ট্ৰাই কৰক পিছত মই এনচাৰটো কৈ আছোঁ ঠিক আছে 61টো হোমৱৰ্ক মানে আজিয়ে কৰি দিম অলপমান সময় পিছত কৰি দিম ডংটো বুজি পালে তাৰপাছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ঠিক আছে এটা স্কিম হয় মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী মনত ৰাখিব মিনিষ্ট্ৰীটোৰ নামো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া to promote rural micro enterprises in a informal sector for reaching out nearly 25 lakh enterprises ইখিনি ইম্পৰ্টেণ্ট নহয় ইখিনি এনে দি দিছে খালি মনত ৰাখিব যে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট কি হয় আমি পঢ়িম অসমীয়া ইংৰাজী দুইটাতে আছে কুৱেশ্যনটো সুধিছে যে for which of the following district of Assam banana has been chosen as the product মন কৰিব যে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট হয় কি আচলতে এইটো 2023 ইউনিয়ন মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং এণ্ড ইণ্ডাষ্ট্ৰীয়ে কি কৰিছিলে লঞ্চ কৰিছিলে যে ভাৰতত যিমানবোৰ ডিষ্ট্ৰিক্ট আছে ঠিক আছে দেশৰ প্ৰতিখন জিলাৰ পৰা কি কৰিব এটা এটাকে সামগ্ৰী ধৰক নগাঁও ডিষ্ট্ৰিক্ট তাৰ পৰা এটা সামগ্ৰী লৈছে সেই নগাঁও ডিষ্ট্ৰিক্টখন এই সামগ্ৰীটোৰ সেই নগাঁও ডিষ্ট্ৰিক্টখনত এই সামগ্ৰীটো ব্ৰেণ্ডিং কৰা হ'ব ঠিক আছে বা কামৰূপৰ পৰা এটা সামগ্ৰী ধৰক কল বেঙেনা চ' যিখন ডিষ্ট্ৰিক্টত ছাৰ্ভে কৰিব যিখন ডিষ্ট্ৰিক্টত যিটো বস্তু বেছিকৈ উৎপাদন হয় সেইটোৱে কি হ'ব তাত ব্ৰেণ্ডিং কৰা হ'ব আৰু সেইটো প্ৰচাৰ কৰা হ'ব ঠিক আছে তো এইটোৱে আছিল ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আৰু ইয়াৰ আণ্ডাৰত 713খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰা হৈছিলে ঠিক আছে 35খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজৰ পৰা আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টত এটা সামগ্ৰী কি কৰা হৈছে ব্ৰেণ্ডিং কৰা হৈছে এটা কথা মনত ৰাখিব ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এইটো নহয় যে সেইখন ডিষ্ট্ৰিক্টত ধৰক এখন ডিষ্ট্ৰিক্টত কলটো কি কৰি দিলে তাক স্পেচিয়েলাইজ কৰি দিয়া হ'ল মানে তাত অকল কলে বেচিব পাৰিব সেনেকুৱা কথা নহয় সকলোবোৰ বস্তু বেচিব পাৰিব মানে সেই ডিষ্ট্ৰিক্টখনত সেই জিলাখনত এই বস্তুটো আপোনাৰ ব্ৰেণ্ডিংটো বেছিকৈ কৰা হ'ব আৰু তাৰ সেই বস্তুটো স্পেচিয়েল হ'ব আৰু তাত বেছিকৈ তাৰ জিঅ'গ্ৰাফিটো সেই প্ৰডাক্টটোৰ কাৰণে ভাল আৰু তাত বেছিকৈ কি হয় উৎপাদন হয় সেই হিচাপত সেই ছাৰ্ভে কৰি এই ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট স্কিমটো লঞ্চ কৰা হৈছিলে এতিয়া কুৱেশ্যনটো হ'ল যে এই স্কিমটোৰ আণ্ডাৰত বানানা বা কল এই প্ৰডাক্টটো অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ কোনখন ডিষ্ট্ৰিক্টত চুজ কৰা হৈছিলে মই লিষ্ট এখন আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ যে অসমৰ এই যি ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট স্কিম আছে তাৰে ভিতৰত যদি চাই বাক্সাত হনি মৌ গোটেইখিনি মনত ৰাখিব নালাগে তথাপিও যিখিনি ইম্পৰ্টেণ্ট হয় মইতো দি থৈছোঁ গোটেইখনে ঠিক আছে তেনেহ'লে আপোনালোকে দুই এটা চাইট হ'ব তেনেকৈ চিৰাঙত নেমুটো চুজ কৰা হৈছে কাছাৰৰ পাইনাপল ঠিক আছে আনাৰস দৰঙত সৰিয়হৰ প্ৰডাক্ট ধুবুৰী মনত ৰাখিব জলকীয়া তাৰপিছত ডিমা হাছাওত আদা এইটো মনত ৰাখিব গোটেইখিনি মনত ৰাখিব লাগিব তথাপিও মই কেইটামান ইম্পৰ্টেণ্ট দি আছোঁ ঠিক আছে বঙাইগাঁও হালধি বিশ্বনাথ চাৰিআলি আলু কয় ন পটেটো বাৰু এইবোৰ বাদ দিয়ক কিন্তু কুৱেশ্যনটো কৈছিলে তাৰপিছত যদি চাই ডিমা হাছাও আনা গোৱালপাৰা য়েছ বানানা এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব গোৱালপাৰা মানে যে ফৰ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম বানানা হেজ বিন চ'জেন এজ দ্য প্ৰডাক্ট গোৱালপাৰা ঠিক আছে আৰু বাকী লিষ্টখন আপোনালোকে চাই লওক এইটোতো বুজোৱা একো কথা নহয় সকলোখিনি মনত ৰখাটো দৰকাৰ কিন্তু তথাপিও ইমান ব্ৰেইনত প্ৰেছাৰ দিব নালাগে আপোনালোকৰ এনেও পঢ়িব বহুত আছে দুই এটা চাইট হ'ব তেনেকৈ যোৰহাটত চিলি জলকীয়া কামৰূপ ৰুৰেলতো বানানা হয় মানে কামৰূপ গ্ৰাম্য মেট্ৰ'ত কি হয় আচাৰ পিকলছ ঠিক আছে তাৰপিছত কাৰ্বি আংলঙৰ আদা মনত ৰাখিব তাৰপিছত আপোনাৰ কোকৰাঝাৰৰ মাছৰুম আৰু তেনেকৈ যদি আছে তিনিচুকীয়া তাৰপিছত ওদালগুৰি নলবাৰী মাজুলী ঠিক আছে মৰিগাঁও নগাঁও চাই থৈ দিব এবাৰ অ'কে নাও নেক্সট কুৱেশ্যনত আমি যাওঁ ইয়াত কৈছে যে কোনটো বছৰত ডক্টৰ ভূপেন হাজৰিকাই
দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিলে? এইটোতো আমি কিমানবাৰ পঢ়িছোঁ ঠিক নাই। ডক্টৰ ভূপেন হাজৰিকাৰ এৱাৰ্ডসমূহ কিমান চনত? দাদা চাহেব ফাল্কে এৱাৰ্ড 1992ত। আৰু দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন ফৰ চামেলি মেমচাব 1975 চনত চামেলি মেমচাবৰ কাৰণে নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে। কিহৰ কাৰণে? ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন। তেনেকৈ পদ্মশ্ৰী ডক্টৰ ভূপেন হাজৰিকাই 1977ত পাইছিলে। পদ্মভূষণ পাইছিলে 2001 চনত। পদ্মবিভূষণ পাইছিলে 2012 চনত। ভাৰত ৰত্ন মৃত্যুৰ পাছত পাইছিলে 2019 চনত। আৰু বাংলাদেশৰ পৰা মুক্তিযোদ্ধা পদক, মনত ৰাখিব এইটো মুক্তিযোদ্ধা পদকটো বাংলাদেশ চৰকাৰে 2011 চনত ডক্টৰ ভূপেন হাজৰিকাক প্ৰদান কৰিছিলে। আমি বহুতবাৰ পঢ়িছোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে পঢ়িছোঁ, গতিকে যিহেতু কুৱেশ্যনটো আহিছে তাৰ লগত সংগতি ৰাখি আমি এইটো দি দিছোঁ। তো 1992। অ'কে, এইটো এটা সৰু বাচ্ছাৰ কুৱেশ্যন। ইয়াতে কিতাপৰ নাম দিয়া আছে আৰু এইফালে লেখকৰ নাম দিয়া আছে। ইয়াত এখন অৰণ্য আছিলে, সকলোৱে জানে অনুৰাধা শৰ্মা পূজাৰী। আৰু বাকী আপোনালোকে নিজে মিলাই পেলাই এইটো কৰিবলৈ ট্ৰাই কৰক। এইবোৰ কুৱেশ্যন কৰোৱা বস্তু নহয়, যিখিনি মই বুজাব লাগে এইখিনি বুজাই গৈ আছোঁ। ঠিক আছে, অ'কে। নাও নেক্সট কুৱেশ্যন যদি আমি চাওঁ, নেক্সট কুৱেশ্যন ঠিক আছে। য়েছ, এইটো ইম্পৰ্টেণ্ট। মই আপোনালোকক এটা চেপ্টাৰ দিছিলোঁ ন, অসমীয়া পুৰণি খেল ধেমালিবোৰ, তাৰ পৰা কুৱেশ্যন আহিব। ঠিক আছে, ইয়াত কৈছে যে তলৰ কোনটো খেল, কাবাডী খেলটো, হুইচ অফ দ্য ফলোয়িং ট্ৰেডিশ্যনেল গেমছ ইন আছাম হেজ অৰ হেভ ছাম চিমিলাৰিটিজ উইথ দ্য গেম কাবাডী? অসমৰ কোনটো পুৰণি খেলটো কাবাডী খেলৰ লগত কি আছে, অকণমান মিল আছে? ঠিক আছে, ইয়াত চাওক, হাইগুডু খেলক অসমৰ, আমি এই চেপ্টাৰটোত পঢ়িছিলোঁ ন অসমৰ পুৰণি খেল ধেমালিবোৰ, যিটো হাইগুডু খেলক বৰ্তমান আমি কি কাবাডীৰ আদি ৰূপ বুলি ক'ব পাৰোঁ। ঠিক আছে, হাইগুডু আছেনে? য়েছ, হাইগুডু। কপতি বা হাইগুডু, এনচাৰ কি হ'ব? 1। আৰু এটা মনত ৰাখিব যে এই হাইগুডু খেলটোক কৰ্ণাটকত কি চেডুগুডু, কেৰেলাত ৱাণ্ডিকালি, পাঞ্জাৱত জব্বৰ ঘানা হিচাপে জনা যায়। ঠিক আছে, চেপ্টাৰটো পঢ়িব, প্ৰত্যেকটো ৱৰ্ড ইম্পৰ্টেণ্ট হয়। এইটো চেপ্টাৰ আৰু যিটো অসমীয়া আছামিজ ফিল্মৰ ওপৰত মই যিখিনি কৰাইছিলোঁ, অলৰেডি আমি এটা ক্লাছ কৰিছোঁৱেই, আছাম এণ্ড ইটছ পিপল যিটো ছিৰিজ আছে সেইখিনি চাবই, লগতে যিখিনি মই PDF দি দিছোঁ তাতো আপোনালোকে ল'ব পাৰে। আৰু PDFখিনি ল'বৰ কাৰণে আপোনালোকে জানেই 8822614404 ইয়াত কণ্টেক্ট কৰিব লাগিব। ইয়াত কণ্টেক্ট কৰিলে কমপ্লিট আপোনালোকে পাই যাব আৰু ধুনীয়াকৈ পাই যাব, আপোনালোকে যাতে কম সময়তে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰে। ঠিক আছে, গম পালে যে কাবাডী খেলৰ লগত অসমৰ পুৰণি কোনটো খেলৰ মিল আছে? কপতি বা হাই গুডু। নেক্সট কুৱেশ্যন, ইয়াত এইটো অলপমান জানিব লাগিব। এইটো আপোনালোকৰ আছাম মেপৰ ওপৰত অলপমান নলেজ থাকিব লাগিব এই কুৱেশ্যনটো কৰিবৰ কাৰণে, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত কৈছে যে হামৰেন, লাহৰীঘাট, ৰামকৃষ্ণ নগৰ, উমৰাংচু, এইকেইখন সলাব দিছে। এৰেঞ্জ দ্য ফলোয়িং প্লেচেছ ইন আছাম ষ্টাৰ্টিং ফ্ৰম নৰ্থ টু চাউথ। ঠিক আছে, চাওক, মই আছাম জিঅ'গ্ৰাফীৰ ক্লাছটো কৰাইছোঁ, আপোনালোকে সেই প্লেলিষ্টটো চাব। তথাপিও মই আছাম মেপখন আকৌ এবাৰ পঢ়াই দিম যে অসমৰ কি কৈছে, মই ডাইৰেকশ্যন ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ, এই ঠাইকেইখন নৰ্থৰ পৰা ৱেষ্টলৈ। আজিকালি এনেকুৱা কুৱেশ্যন বহুত আহা কৰিছে, গতিকে আপোনালোকৰ এই নলেজখিনি থাকিব লাগিব, চিন্তা নকৰিব। মই ডিষ্ট্ৰিক্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন আৰু লগতে কোনখন ঠাই ক'ত আছে আকৌ এবাৰ পঢ়াই দিম। যদি আপোনালোকে আছাম জিঅ'গ্ৰাফী চেপ্টাৰটো আমাৰ ক্লাছ কৰিছে গম পাব। এতিয়া চাওক, নৰ্থৰ পৰা চাউথলৈ ভালদৰে যদি মন কৰে, মই আপোনাক দেখাই আছোঁ। ইয়াত লাহৰীঘাট হয়নে? লাহৰীঘাট এইফালে আছে, একেবাৰে নৰ্থত আছে, এক্সট্ৰিম নৰ্থত আছে। নাও সমস্যা ক'ত হ'ব? সমস্যা হ'ব হামৰেন আৰু উমৰাংচু। এইটো চাওক, হামৰেং, উমৰাংচু আৰু ৰামকৃষ্ণ নগৰ, এইটো আছে আপোনাৰ হাইলাকান্দি। ঠিক আছে, গতিকে ভালদৰে যদি চাই নৰ্থৰ পৰা চাউথলৈ আমাক মিলাব দিছে, কি কি হ'ব? হামৰেন, উমৰাংচু, ৰামকৃষ্ণ নগৰ, লাহৰীঘাট। ইয়াত চাওক, লাহৰীঘাট একেবাৰে নৰ্থ, তাৰপিছত আহিব হামৰেং 2143, 2140 আছেনে? 2140, য়েছ, অপশ্যন এ ইজ কাৰেক্ট। বুজিছে ইয়াত কি কৰিব দিছে? যে এই ঠাইকেইখন দিছে, ক'ৰ পৰা ক'লৈ সজাব দিছে? উত্তৰৰ পৰা দক্ষিণলৈ সজাব দিছে। বা কেতিয়াবা কেনেকৈ দিব? পূবৰ পৰা পশ্চিমলৈ সজাব দিব পাৰে, পশ্চিমৰ পৰা পূবলৈ সজাব দিব পাৰে। তাৰ কাৰণে আপোনালোকৰ কমপ্লিট আছাম মেপখন জানিব লাগিব। ইয়াত অকণমান ৰিজলিউশ্যনটো বেয়া হৈ আছে, আপোনালোকে বঢ়াই ল'ব। মই ভাল মেপ আছে, বা আপোনালোকে যদি আছাম জিঅ'গ্ৰাফী পঢ়িছে তাতো ভালদৰে পাই যাব। আদাৰৱাইজ মই এটা ক্লাছ এক্সট্ৰাকৈ ল'ম আৰু কমপ্লিট আপোনালোকক এই বস্তুখিনি ক্লিয়াৰ কৰাই দিম। তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব, বেলটো বজাই থৈ দিব যাতে নটিফিকেশ্যনটো পায়, নহ'লে মই যিমান ভিডিঅ' দিলোঁ আপোনালোকে গম নাপাব। ঠিক আছে, অ'কে, এইটো বুজিলে? ইয়াৰ এনচাৰটো এইটো হ'ব। নেক্সট কুৱেশ্যন ইয়াত দিছে যে ইয়াত নদীৰ নাম দিছে, আৰু ইয়াত ক'ৰ পৰা এই নদীকেইখন কি হৈছে, উৎসটো মানে ক'ৰ পৰা কি হৈছে, তেওঁলোক অৰিজিন হৈছে। ঠিক আছে, মেটছ দ্য ফলোয়িং ট্ৰিবিউটৰিজ অফ আছাম উইথ দ্য প্লেচেছ অফ দেয়াৰ অৰিজিন। দিখৌ, কুলচি, পুঠিমাৰী, জিঞ্জিৰাম। মন কৰিব, দিখৌ, ইয়াৰ কাৰণে আপোনালোকে মেপ জানিব লাগিব, কাৰণ কোনখন নদী ক'ত আছে সেই বস্তুটো যদি গম পায় তাৰ অৰিজিনটো গম পাই যাব। ঠিক আছে, আজি জাষ্ট কুৱেশ্যনখিনি কৰক, মই চিন্তা নকৰিব। মই যদি আপোনালোকে আছাম জিঅ'গ্ৰাফী কৰিছে পাৰিবতো পাৰিবই, নোৱাৰিলেও মই এটা ক্লাছ লৈ আহিম। চাওক, দিখৌ নাগালেণ্ডৰ পৰা অৰিজিন হৈছে। এৰ লগত টু, এ টু, চাওক এ টু দুটাই আছে, গতিকে
এই দুটা লগে লগে কাটি দিয়ক যিটো জানে ন অপশ্যনত যাব প্ৰথমে অপশ্যনত যাব একে এৰি নিদিব যিমান পাৰে এলিমিনেট কৰিব চাব এলিমিনেট কৰাৰ পাছত যি ৰখিব তাত আপোনালোকে কৰিবলৈ যাব ঠিক আছে ওকে তাৰপিছত যদি চাই পুঠিমাৰি ঠিক আছে পুঠিমাৰি কুলচি আৰু জিঞ্জিৰাম এই যিখন জিঞ্জিৰাম এইখন আপোনাৰ উৰপাত বিলৰ পৰা হৈছে ঠিক আছে উৰপাত বিল গোৱালপাৰা মনত আছে বিলখিনি আমি পঢ়িছিলোঁ চ' D3 চাওক D3 বাছ আমি এনচাৰ পাই গ'লোঁ এ টু D3 বাছ আৰু যাবই নালাগে বাকী দুটা নাজানিলেও আপোনালোকে গম পাই গ'ল তথাপিও যিহেতু আমি এতিয়া প্ৰেক্টিচ কৰি আছোঁ জানি থৈ দিয়ক এনেকৈ নাহি দি দিব পাৰে যে পুঠিমাৰি নদীখন ক'ৰ পৰা অৰিজিন হৈছে কাৰণ আপোনালোকে ছিংগল লাইনৰ কুৱেশ্যনো পাই যাব পাৰে ক'ৰবাত এনেকৈ মিলাব নাহি তো গতিকে আপোনালোকে মিলাই থৈ দিয়ক মানে A2 দিখৌ নাগালেণ্ডৰ পৰা হৈছে কুলচি বি কি হৈ আছে B1 কুলচি মেঘালয়ৰ পৰা পুঠিমাৰি ভূটানৰ পৰা আহিছে আপোনালোকে জানে পুঠিমাৰি নৈখনে হয়নে ৰঙিয়া নলবাৰী এইটো চাইডে কেনেকুৱা বানপানী কৰে গতিকে আপোনালোকে এই নদীৰখিনি ক'ত আছে আছাম মেপ আৰু লগতে অসমৰ ঠাইবোৰ এইখিনি জানিব লাগিব ঠিক আছে চিন্তা নকৰিব আমি পঢ়াই দিম টাইম আছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে বাৰে চহৰীয়া ভাওনা অসমৰ তলৰ কোনখন ঠাইত হয় বাৰে চহৰীয়া ভাওনা মনত ৰাখিব জামু গৰিহাট আহাৰ চান্সেছ আছে এই কুৱেশ্যনটো তাৰপিছত কৈছে যে কুচান গান এটা কি হয় ইজ এ ট্ৰেডিশ্যনেল ফক থিয়েটাৰ প্ৰেক্টিচ ইন আছাম ঠিক আছে কুচান গান আৰু কোনখন ডিষ্ট্ৰিক্টত এই কুচান গান ট্ৰেডিশ্যনেল ফক থিয়েটাৰটো কৰা হয় এইটো মনত ৰাখিব গোৱালপাৰা ঠিক আছে কুচান গান গোৱালপাৰা ঠিক আছে তাৰ পাছৰ কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট এইটো কিয় ইম্পৰ্টেণ্ট ইয়াত কোৱা হৈছে যে অসমীয়া চিনেমা জয়মতী ফাৰ্ষ্ট আছামিজ মুভি জয়মতী আমি ধুনীয়াকৈ পঢ়িছিলোঁ অসমীয়া চিনেমাৰ সেই ক্লাছটো কৰিব সেইটো ক্লাছটো ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট দ্য ফিল্ম ৱাজ এডিটেড ইন হুইচ অফ দ্য ফলোয়িং চিটি ক'ত এডিট কৰিছে সেইটো সুধিছে ইয়াত চাওক বহুখিনি মই ইনফৰমেশ্যন দি থৈছিলোঁ যে যিখন জয়মতী প্ৰথম চিনেমা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী এইখন নাটকৰ আলামত কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিলে লগতে মনত কৰিব যে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ ষ্টুডিঅ'ত কি কৰিছে তাক দৃশ্যগ্ৰহণ কৰিছিলে শ্বুটিং ক'ত কৰিছিলে চিত্ৰবন ষ্টুডিঅ'ত আৰু এডিট মনত ৰাখিব লাহোৰৰ ষ্টুডিঅ'ত এডিট কৰিছিলে আৰু কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত বা ৰাওনাক হলত কি কৰিছিলে ইয়াক ৰিলিজ কৰিছিলে প্ৰথম কিমান 1935 চনৰ 10 মাৰ্চত ক্লাছটো চাব যিটো আমি আছামিজ ফিল্মৰ ওপৰত ক্লাছটো কৰাই থৈছোঁ বহুত ইম্পৰ্টেণ্ট যিখিনি বস্তু লাগে বা আমি যিটো চেপ্টাৰ PDF-ত দিছোঁ যোনে পাৰ্চেছ কৰিছে তেওঁলোকে আশা কৰোঁ আপোনালোকে পঢ়ক যিবোৰ বস্তু দিছোঁ এভৰি ৱৰ্ড ইম্পৰ্টেণ্ট হয় পিছত আপোনালোকৰ এক্সামত বহুত হেল্প হ'ব আৰু এক্সাম দি আহি মোক আপোনালোকে ক'ব যে য়েছ কিবাটো আমি পঢ়িছোঁ ঠিক আছে গতিকে ইয়াত সুধিছে যে ক'ত এডিট কৰিছিলে এইটো হ'ব আপোনাৰ লাহোৰত মনত ৰাখিব কলকাতাত কি কৰিছিলে তাত ফাৰ্ষ্ট টাইম হেৰি কৰিছিলে কলকাতাৰ ৰাওনাক হলত দৃশ্য মানে ৰিলিজ কৰিছিলে আৰু ভোলাগুৰি চিত্ৰবনত শ্বুটিং কৰিছিলে ঠিক আছে তাৰপাছত আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ইজ এ ডক্টৰেল মানে আছামিজ এইটো চাওক ইমান ইংলিছ যাব নালাগে আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কোনে লিখিছিলে ডক্টৰ বাণীকান্ত কাকতি 9টা ক্লাছ আমি কৰিছোঁ অলৰেডি আছাম লিটাৰেচাৰৰ ওপৰত তাতে ধুনীয়াকৈ সকলোবোৰ দি দিছোঁ যিমানবোৰ এক্সামত আহিব পাৰে নাও এইটো ইম্পৰ্টেণ্ট যে প্ৰথম অসমীয়া ড্ৰামা যিটো অল ইণ্ডিয়া ৰেডিঅ' 1935 চনৰ অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰকাশ হোৱা বা ব্ৰডকাষ্ট হোৱা প্ৰথমখন অসমীয়া ড্ৰামা আছিলে বিন বৈৰাগী মনত ৰাখিব বহুবাৰ আহিছে বহু কুৱেশ্যনত আহিছে আৰু আপোনালোকৰ পৰীক্ষাটো অহাৰ চান্সেছ আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মই লৈ আহিছোঁ তাৰ পাছৰ কুৱেশ্যন হ'ল যে গোলাপী জামুৰ লগ্ন যোৱাকালি নে পৰহি এটা ক্লাছ দিছোঁ তাত আপোনালোকে পাইছে যে ফেমাছ ৱৰ্ক অফ দিছ নোটেড অথৰ ইজ গোলাপী জামুৰ লগ্ন কোনে লিখিছিলে নীলমণি ফুকন জুনিয়ৰ তেওঁৰ বিষয়ে যিমানখিনি বস্তু দিয়া হৈ আছে আৰু হি ৱাজ এ ৰিচিপেণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড মনত ৰাখিব কিমান চনত পাইছিলে কিহৰ কাৰণে পাইছিলে কেনেকৈ পাইছিলে চ' সেই বস্তুবোৰ আপোনালোকে জানিব লাগিব নীলমণি ফুকনে লিখিছিলে গোলাপী জামুৰ লগ্ন অপ্ৰম্যাদী কবি বুলি কাক জনা যায় অপ্ৰমাদী কবি মাধৱ কন্দলি আৰু কোনে দিছিলে এই উপাধিটো শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে শ্ৰীমন্ত শংকৰদেৱে অপ্ৰম্যাদী কবি বুলি অভিভূত কৰিছিলে কাক মাধৱ কন্দলি কুৱেশ্যনটো সেইটো সুধিছে ঠিক আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱা recognized the one great poet as অপ্ৰমাদী কবি who among the following was recognized as অপ্ৰমাদী কবি this is মাধৱ কন্দলি বাকী অনন্ত কন্দলি ভট্টদেৱ মাধৱ কন্দলি মহেন্দ্ৰ কন্দলি সকলোৰে বিষয়ে আমি বিতংকৈ পঢ়িছোঁ PDF-ত দিছোঁ চাব যদি লাগে কণ্টেক্ট কৰিব 8822614404 তাৰ পাছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যে কাৰ্বি লাংপি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কোনখন নদীৰ ওপৰত আছে একদম কপিলি চৰি কপিলি নে বৰাপানী ৰ'ব এক মিনিট এইটো আছিলে আপোনাৰ কাৰ্বি লাংপি য়েছ কপিলি ন' এইটো বৰাপানী ঠিক আছে বৰাপানী
অ'কে মই কনফাৰ্ম কৰি জনাই দিম বৰাপানীত আছে সেইটো আমি নিজে ভিজিট কৰিছিলোঁ পাহৰি গ'লোঁ কাৰ্বি আংলঙৰ আহিব বৰাপানী ঠিক আছে তাৰ পাছত হ'ল যে এইখন বিজ্ঞান জেউতি অসমীয়া ছায়েন্স মেগাজিন ঠিক আছে বিজ্ঞান জেউতি অসমীয়া ছায়েন্স মেগাজিন ইজ বিং পাব্লিছ বাই হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন ইম্পৰ্টেণ্ট হয় আছাম ছায়েন্স ছ'চাইটি বিজ্ঞান জেউতি অসমীয়া ছায়েন্স মেগাজিন হয় মনত ৰাখিব ঠিক আছে আছাম ছায়েন্স ছ'চাইটিয়ে কি কৰিছে পাব্লিছ কৰিছিল ঠিক আছে তাৰ পাছত সেইটো কমন কুৱেশ্যন আমি অলৰেডি পঢ়িছোঁ ইয়াতে ট্ৰাইবৰ নাম দিয়া আছে আৰু এইফালে আপোনাৰ এইফালে আপোনাৰ উৎসৱৰ নাম দিয়া আছে ফেষ্টিভেলৰ নাম দিয়া আছে আৰু এইফালে কিহৰ নাম দিয়া আছে ট্ৰাইবৰ নাম দিয়া আছে জানে ৰং কাৰ আছিলে কাৰ্বিসকলৰ পঢ়িছিলোঁ আমি দুটা ক্লাছত D1 চাওক আপুনি কি কৰিব নোৱাৰে এইটো এলিমিনেট কৰি দিয়ক বৈশাগু কি আছিলে এই বাদ দিয়ক এইটোতো নকৰোঁ এইটো যদি মই কৰি দিওঁ সকলোবোৰ মই পঢ়োৱা যিমানবোৰ কষ্ট কৰিছোঁ অনৰ্থক যাব ঠিক আছে তো এইবোৰ আপোনালোকে কৰিব হা এইটো সকলোৱে জানে হুইচ অফ দ্য ফলোয়িং হেজ অবটেইন দ্য ষ্টেটাছ অফ দ্য ষ্ট্ৰীট ফুড অফ আছাম ৰিচেণ্টলি কোনটো আছিলে মেংগ'জ জেক ফ্ৰুইট কাজি নেমু কি আছিলে কাজি নেমু হয়নে জাতীয় ফল অসমৰ জাতীয় ফল হা এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন যদি আছাম জিঅ'গ্ৰাফী আপোনালোকে কৰিছে ক্লাছবোৰ গম পাব হুইচ অফ দ্য ফলোয়িং কাৰেক্ট কৈছে আছাম প্ৰডিউচেছ নিয়েৰলি 80% অফ জুট ইন ইণ্ডিয়া হয়নে নহয় আছাম ছেকেণ্ড প্ৰডিউচাৰ আছিলে ফাৰ্ষ্ট কোন আছিলে ৱেষ্ট বেংগল আমি পাইছিলোঁ নেকি 80% নিয়েৰলি হা নাই পোৱা নে পাইছিলোঁ তাৰপিছত যদি চাই জুট গ্ৰ'জ ৱেল অন লোমি চইল hot and humid condition are ideal jute cultivation 2 and 3 is correct jute is commonly cultivated with a wheat in rotation এটো আমি কৰবাত পাইছিলোঁ জানো নাই পোৱা ঠিক আছে সো 2 and 3 যদি বুজি পোৱা নাই আপোনালোকে এটা কাম কৰিব হেৰিটো চাব যিটো আছাম জিঅ'গ্ৰাফী পঢ়াই আহিছোঁ তাত আপোনালোকে চাই ল'ব ঠিক আছে নাও এইটো অলপমান কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন ইয়াতে কৈছে যে ৰঞ্জু হাজৰিকা ৰিচিভ বাল সাহিত্য এৱাৰ্ড 2024 ফৰ হুইচ অফ দ্য ফলোয়িং নভেলছ তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছিলে বিপন্ন বিস্ময় খেল কুৱেশ্যন কেনেকৈ আহিব পাৰে বিপন্ন বিস্ময় খেল কোনে লিখিছিলে ৰঞ্জু হাজৰিকাৰ বিষয়ে অলপমান চাই থ'ব ৰঞ্জু হাজৰিকাৰ যিমান পাৰে চাবলৈ ট্ৰাই কৰিব তেনেকৈ যদি চাই সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ অসমৰ পৰা বিপন্ন বিস্ময় খেলৰ বাবে ৰঞ্জু হাজৰিকাই পাইছিলে তাৰপিছত বহুমা বৈনিবু এইখন কিতাপৰ কাৰণে ভি জিকবা মেছহাৰী তেওঁ পাইছিলে মনত ৰাখি থৈ দিব আৰু লগতে মনত ৰাখিব যে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 চন ইয়াতে অসমৰ পৰা তিনিজন ব্যক্তি পাইছিলে নয়নজ্যোতি শৰ্মা জাল কটা জুই শ্বৰ্ট ষ্টৰী হয় আৰু বেংগলীত চুটুপা চক্ৰৱৰ্তী দাৰ্জে হাউলত ফুল ঠিক আছে তাৰপিছত যদি চাই ৰাণী বড়োৱে পাইছিলে চাইক্লুম কোনে লিখিছিলে ৰাণী বড়ো ঠিক আছে মনত ৰাখিব তাৰপিছত এইটো কুৱেশ্যন এইটো বেলেগৰ পৰা আহিব এইটো আমি পিছত জিকেট কৰিম ঠিক আছে আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পালে কুৱেশ্যনখিনি কৰিবলৈ ট্ৰাই কৰিব আৰু যদি আপোনালোকক কিবা PDF লাগে 8822614404 ইয়াত কণ্টেক্ট কৰিব ইয়াত কণ্টেক্ট কৰিলে আছাম এন HPP ল'ব পাৰিব লগতে এটা আমাৰ ফ্ৰী হোৱাটছআপ গ্ৰুপ আছে তাৰ মই লিংকটো দি দিম তাত আপোনালোকে জইন কৰক জইন কৰিলে তাত মই ইংলিছ যিমান পাৰোঁ গ্ৰামাৰখিনি দিবলৈ ট্ৰাই কৰি আছোঁ মেথছৰ যিমান পাৰোঁ অলপ চলপ দি আছোঁ আৰু যিবোৰ ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি ফ্ৰীকৈ মই প্ৰভাইড কৰি আছোঁ বাকী এই PDFবোৰ ল'বৰ কাৰণে আপোনালোকে অলপমান এমাউণ্ট এটা দিব লাগিব পাৰ্চেছ কৰিব লাগিব মই কৈ দিছোঁ আৰু আপোনালোকে যদি ল'ব বিচাৰে কণ্টেক্ট কৰিব আৰু ল'ব পাৰিব কম একেবাৰে 99 ৰুপিজ আৰু যদি ইণ্ডিয়া ৱৰ্ল্ড এইখিনিও মিলাই ল'ব বিচাৰে তেনেহ'লে 159 ৰুপিজ পে' কৰিব লাগিব ঠিক আছে থেংক ইউ আজি ইমানেই আছিল